পাদ্য অৰ্ঘ্য পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ্য মানে মুখ ধোৱা পানী আমাৰ বেদৰ মতে ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে মুখ ধুবৰ কাৰণে বেলেগকৈ পাত্ৰ এটাত ৰাখিব লাগে আমি নজনাৰ কাৰণে একেটিং পানীতে ভৰিও ধুবলৈ দিছোঁ মুখ ধুব দিছোঁ চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানিলন্ত বেদ হবে সপ্তঋষি তাত পাছে পাইলে সুৰসিদ্ধ নাগ অনন্তৰে বেদ কমনুষ্যে পাইলে লাগ যাৰ যেন মতি কৰে বেদ ব্যাখ্যান নিজ অৰ্থ ভকতিক তেজি বুজয়ান কৃষ্ণ এতিয়া এই পৰৱৰ্তী পদৰ মাজেদি কৃষ্ণই উদ্ধৱক কোৱাৰ স্বৰৰে আমাক কি ক'ব বিচাৰিছে আমি ইয়াৰ পৰা ল'ব লগা দিশখিনি আলোচনা কৰি আৰু ক'ৰবাত সংশয় থাকিলে আপোনালোকে সংশয়টো দূৰ কৰি ল'ব প্ৰয়োজন হ'লে মুহুৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি উদ্ধৱ তুমি মোৰ কথা মানি চলা যে শ্ৰৱণ কীৰ্তন যিটো ধৰ্ম সেইটো তুমি জগতত প্ৰচাৰ কৰি থাকা ভকত হিচাপে ভকতি নভৰিলে ভূমি যাইবে ৰখাত য'ত ভক্তি নাথাকিব সেইখন পৃথিৱী ৰখাতলে যাব পোহৰ নথকা ঠাই আন্ধাৰলৈ যাবই লাগে গতিকে ভক্তি হৈছে পোহৰৰ প্ৰতীক মোৰ আজ্ঞা পালিয়া ৰাখি ৰহিও মহাবল মোৰ এই কথাখিনি ৰক্ষা কৰি তুমি থাকা কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি মুত চিত্ৰ দিয়া ফুৰা পৃথিৱী প্ৰজতি মোৰ এই কথাখিনি তুমি কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি তোমাক ডাঠি কৈছোঁ কিন্তু ইয়াত আৰু তুমি ৰৈ নাথাকিবা মুত চিত্ৰ দিয়া ফুৰা পৃথিৱী পৰ্যতি মুঠ চিত অৰ্পণ কৰি পৃথিৱী পৰ্যটন কৰি থাকা যত দেখা হবে মায়াময় স্বপ্ন সম তুমি এই দুটা চকুৰে জগতৰ যিমানবোৰ দেখিছা চব মায়াময় আজি আছে কালিলৈ নাই মা পদে নেতিবাচক নাই ইয়া পদে ইতিবাচক আছে যিটো বস্তু আজি আছে কালিলৈ নাই এই দেহটো আজি আছে কালিলৈ নাথাকিবও পাৰে স্বামী আছে কাইলৈ নাথাকিবও পাৰে ভাৰ্যা আছে কাৰোবাৰ কাইলৈ নাথাকিবও পাৰে পুত্ৰ আছে কাইলৈ নাথাকিবও পাৰে ধন সম্পত্তি আজি আছে কালিলৈ নাথাকিবও পাৰে যিটো বস্তু আজি আছে কালিলৈ নাই সেইবিলাক হৈছে মায়া গতিকে আমি কোনো কাৰণতে এই মায়াক প্ৰশ্ৰয় দিব নালাগিব আমাৰ পাঁচটা মায়া বা অহংকাৰ ভাৱে আমাক ভক্তি কৰিব নিদিয়ে বেদৰ মতে কি পাঁচটা জাতি বিদ্যা মহতংশ ৰূপ যৌৱনম এবস্য যত তৎ শ্ৰুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টক এই পাঁচটা ভাৱে আমাক ভকতি কৰিব নিদিয়ে কাৰোবাৰ মনত যদি এইকেইটা ভাৱ আছে আজি এৰিব দে জাতি মই গাঁৱৰ ভিতৰত এজন উচ্চ জাতিৰ মানুহ বুলি জাতিক লৈ যদি কোনোবাই গৰ্ব কৰে সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰে বিদ্যা মই গাঁওখনৰ ভিতৰত মোতকৈ পুথিগত ডিগ্ৰী কাৰো নাই মোতকৈ বেছি ডিগ্ৰীধাৰী কোনো নাই এই বুলি যদি পুথিগত ডিগ্ৰীক লৈ কোনোবাই গৰ্ব কৰে অহংকাৰ কৰে সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰে মহতংশ মই গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ সম্পদশালী মানুহ মোতকৈ ধনী মানুহ আৰু দ্বিতীয় ঘৰ নাই এই বুলি যদি পাৰ্থিৱ সম্পদক লৈ কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰে ৰূপ চেহেৰা আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে ক'লা মানুহৰ ফালে নাচায় নামাতে তেনেকুৱা স্বভাৱ আছে যদি এৰিব দে
ৰূপ সৌন্দৰ্যটো ভগৱন্তৰ প্ৰদত্ত আপোনাৰ পূৰ্বজন্মৰ বাঞ্ছিত ফল। কোনোবা এটা ডেকা ল'ৰাই পূৰ্বজন্মতে ভগৱানক বাঞ্ছা কৰিছে, প্ৰভু মোক ধুনীয়া চেহেৰা ডেকা ল'ৰা এটা কৰি দিবা, মোক ধুনীয়া গাভৰু ছোৱালী, মোক ধুনীয়া বোৱাৰী এজনী কৰি দিবা। ভগৱন্তই যা দৃষ্টি ভাৱনা জয়িছ সিদ্ধি ভৱতী, আপোনাৰ ভাৱনাৰ মতে আপোনাক এই জন্মলৈ সুন্দৰ কৰি পঠিয়াইছে। এই কথা নুবুজি যদি আপুনি সুন্দৰক লৈ যদি অভিমান কৰে, সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। ধনী মানুহ দুখীয়া কৰিবলৈ, স্বৰ্গ সুখত থকা মানুহ দুখলৈ নমাই আনিবলৈ ভগৱন্তৰ বেছি সময় নালাগে। এয়াই হৈছে মায়াৰ প্ৰভাৱ। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, অচৰ্য দৰিদ্ৰ हुए দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা হবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশত বায়ু বতাহে কোন সময়ত কেনি উৰুৱাই নিব তাৰ যেনেকৈ নিৰ্দিষ্ট নাই, আমাৰ জীৱনৰ সুখ দুখ কৰ্মফলে কেতিয়া আপোনাৰ জীৱনলৈ কলীয়া ডাৱৰ নামি আহিব, কেতিয়া পদুম ফুল ফুলিব তাৰো সিদ্ধান্ত নাই। গতিকে ভাগৱত শুনি সতৰ্ক হ'ব। আপুনি মইতো দূৰৰ কথা, ভগৱানৰ প্ৰিয় নাৰদেও এদিন বৈকুণ্ঠত গৈ প্ৰভুৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগক্ৰমে ক'লে, প্ৰভু মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি পৃথিৱীত আৰু দ্বিতীয়জন নাই। ভগৱন্তই মিচিককৈ হাঁহি পেলাই ক'লে, মোৰ আগতে যি ক'লা নাৰদ, এইটো কথা আনৰ আগত নক'বা। নাৰদে মনে মনে শুনি থাকিলে। নামি অহাৰ লগে লগে তেওঁ মনত আকৌ অহংকাৰটো আহিলে, মই দেখিবলৈ ধুনীয়া, এইটো ক'লেও অপৰাধ হয়নে? আপুনি কি ভাবে ভগৱন্তৰ হৃদয়ত আছে নহয়, গম পায়েই নহয় চব কথা। ভগৱন্তই ভাবিলে, তেওঁ অহংকাৰটো আকৌ আহিল। এতিয়া এই অহংকাৰটো যদি মই আঁতৰাই নিদিওঁ, এই অহংকাৰে অৰ্থাৎ সৌন্দৰ্যৰ অহংকাৰে, ৰূপৰ অহংকাৰে এওঁক সমাজৰ পৰা আঁতৰাই পেলাব। গতিকে গৈ থাকোঁতে যোগ বলে নাৰদ গৈ থকা বাটতে এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তাই সুন্দৰকহে মালা পিন্ধাব। কথাটো নাৰদৰ কাণত পৰাৰ লগে লগে নাৰদে ভাবিলে, মোতকেতো সুন্দৰ আৰু দ্বিতীয় ব্যক্তি নাই আৰু পৃথিৱীত, আজি এইগৰাকীক ময়ে লোৱা হওক। আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ নাৰদ বহি আছে। সুন্দৰীয়ে যেতিয়া মালা লৈ আহিছে, নাৰদে ভাবিলে আজি মোৰ ডিঙিতটো আৰু সোমাবই। আৰু তেওঁৰ ওচৰত পোৱাৰ লগে লগে ডিঙিটো যেতিয়া আগবঢ়াই দিছে, কইনাই তেওঁলৈ কটাক্ষ দৃষ্টি চাই যেতিয়া আগবাঢ়ি গৈছে, কাষতে বহা গন্ধৰ্বজনক ক'লে, গন্ধৰ্ববিলাকো সুন্দৰ আকৌ, হেৰা কি হ'ল? বোলে তুমি আইনাখন চোৱাগৈচোন, যোৱা। আইনাখন চাইছে, বান্দৰ হৈ আছে। নাৰদক ভগৱানে বান্দৰ কৰি বহুৱাই থৈ দিছে। নাৰদে গম পালে, এইটো প্ৰভুৰ কাম। লগে লগে নাৰদেও অভিশাপ দি দিলে, প্ৰভু তুমি আজি মোক এই সুন্দৰীগৰাকী পোৱাৰ পৰা মোক বঞ্চিত কৰিলা, এদিন তুমি কিন্তু বান্দৰৰ সহায় লৈ উদ্ধাৰ হ'ব লাগিব। ভকতেও অভিশাপ দি দিলে, যাৰ কাৰণে ৰাম অৱতাৰত ভগৱন্তই বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব পাৰিছে। এইবোৰ কাহিনী উপকাহিনীৰ জৰিয়তে আমাক নীতি শিক্ষা দি আছে মহাপুৰুষে, যে আমি কাহানিও বিনাশী সম্পদক লৈ যাতে অভিমান কৰিব লগা নহয়। অহংকাৰে আমাৰ জীৱনলৈ পতন নমাই আহে। আপুনি মইনো কোন? ভগৱন্তৰ বাহন গৰুৰ পক্ষীয়ে এদিন মনতে অহংকাৰ কৰিছিল, কি বুলি? পৃথিৱীত মোতকৈ আৰু বলৱন্ত প্ৰাণী দ্বিতীয় এজন নাই। মোৰ পিঠিত নুঠিলে ভগৱন্ত এখোজো কেনিও যাব নোৱাৰে। ভগৱন্ত চবৰে হৃদয়তে আছে। গৰুৰ পক্ষীয়ে ভাৱনাটো বুজি ভগৱন্তই ভাবিলে, ইয়াৰ অহংকাৰ হ'ল, ইয়াৰ যদি অহংকাৰটো মই খৰ্ব নকৰোঁ, এই অহংকাৰে এদিন তেওঁক ভক্তিৰ পথৰ পৰা বিচলিত কৰিব। এই বুলি ভগৱন্তত তেওঁৰ পিঠিত নুঠা হ'ল। এদিন দুদিনকৈ ৩-৪ দিন পাৰ হৈছে, গৰুক নামাতেও নুঠেও। গৰুৰ পক্ষীয়ে ভাবিলে, ২৪ ঘণ্টাত এক ক্ষণ হ'লেও মোৰ পিঠিত নুঠিলে কেনিও নগ'লে নহয়। আজি ৪ দিন পাৰ হৈ গ'ল, ভগৱন্ত মোৰ পিঠিত উঠা নাই, মোক দেখা নাই কাৰণে উঠা নাই নেকি বাৰু? এই বুলি মনতে ভাবি তেওঁ দেখা দিবৰ কাৰণে সন্মুখলৈ গৈছে। ভগৱন্তই গম পাইছে কি উদ্দেশ্য আহিছে।
দেখালৈ গৰু আহিলা বোলে হয় প্ৰভু আহিলোঁ বৰ ভাল কাম কৰিলা তুমি এটা কাম কৰাচোন প্ৰভু কওকচোন এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে মই মাতিছে বুলি কোৱাগৈচোন যোৱা প্ৰভুৰ নিৰ্দেশনা পোৱাৰ লগে লগে গৰুৰ পক্ষী উৰা মাৰি গৈ পাহাৰৰ কাষত হনুমান একদম দীঘল দি শুই আছে তেওঁ গৈ হনুমানক কৈছে হেৰা হনুমান তোমাক আমাৰ প্ৰভু কৃষ্ণই দেখা কৰিব মাতিছে হেৰা হনুমান তোমাক আমাৰ প্ৰভু কৃষ্ণই দেখা কৰিব মাতিছে হেৰা হনুমান তোমাক আমাৰ প্ৰভু কৃষ্ণই দেখা কৰিব মাতিছে এবাৰ নহয় দুবাৰ নহয় ৩-৪ বাৰ চিঞৰি চিঞৰি মাতিলে হনুমানে চকুৱেই নেমেলিলে মূৰেই নাদাঙিলে উপায়ন্তৰ হৈ তেওঁ ঘূৰি আহি প্ৰভু ওচৰ পালে প্ৰভুৱে সুধিলে লগ পালা বোলে পালোঁ ক'লা বোলে ক'লোঁ কি ক'লে প্ৰভু এবাৰ নহয় দুবাৰ নহয় ৩-৪ বাৰ চিঞৰি চিঞৰি ক'লোঁ তোমাক দেখা কৰিবৰ কাৰণে প্ৰভু কৃষ্ণই মাতিছে বুলি তেওঁ মূৰ দাঙি নাচালে চকু নেমেলিলে হয় নেকি বোলে হয় তুমি এটা কাম কৰা কওকচোন তুমি আকৌ যোৱা গৈ পেলাই এইবাৰ ক'বা প্ৰভু ৰামচন্দ্ৰই তোমাক দেখা কৰিব মাতিছে হনুমান ৰাম ভক্তহে কৃষ্ণক চিনি নাপায় এইবাৰ আকৌ গৰু পক্ষী উৰা মাৰি গৈ হনুমানৰ ওচৰ পালেগৈ হনুমানক ক'লে হেৰা হনুমান তোমাক প্ৰভু ৰামচন্দ্ৰই দেখা কৰিব মাতিছে মোৰ প্ৰভু ৰামচন্দ্ৰই মাতিছে ব'লা ব'লা মই গৈ আছোঁ কৈ দিয়া এবাৰহে ক'বলৈ পায় তৎক্ষণাত ঘূৰি আহি প্ৰভু ওচৰ পালেহি লগ পালা বোলে পালোঁ ক'লানে বোলে ক'লোঁ কি ক'লে প্ৰভু এইবাৰ তুমি এবাৰ ক'বলৈ পালোঁহে প্ৰভু ৰামচন্দ্ৰই মাতিছে বুলি ঘপকৈ উঠি তেওঁ আহিবলৈ সাজু হ'লেই আৰু হয় নেকি বোলে হয় তুমি এটা কাম কৰা কওকচোন আহিব নালাগে বুলি কয় আহিব নালাগে বুলি আকৌ গৰু পক্ষী উভতি গৈছে গৰুৱে ৰহস্যটো বুজি পোৱা নাই তথাপিও প্ৰভুৰ নিৰ্দেশ উভতি গৈছে হনুমান উভতি যোৱালে তেওঁ আধা বাট আহিলেই এফালে হনুমান যোৱাৰ লগে লগে প্ৰভু কৃষ্ণই লক্ষীক কৈছে তুমি সীতা হৈ থাকা মই ৰাম হৈ থাকোঁ যুগবলে ৰাম সীতা হৈ বহি আছে হনুমান আধা বাট গৈ পেলাই গৰুৰ পক্ষীয়ে গৈ হনুমানক ক'লে হেৰা তোমাক যাব মানা কৰিছে নালাগে যাব বুলি বাহু মেলি ডৌকা মেলি বাধা দিয়াৰ লগে লগে হনুমানে বোলে মোৰ প্ৰভুক দৰ্শনৰ পথত তই ক'ৰ পক্ষী আহিছ মোক বাধা দিব থাপ মাৰি ধৰি কাষলতিতে সুমুৱাই লৈ আহিলে আনি প্ৰভু ৰামচন্দ্ৰৰ ওচৰত পালেহি গৰু হনুমান আহিলা বোলে হয় প্ৰভু আহিলোঁ বৰ ভাল কাম কৰিলা তোমাক বহুত দিন দেখা নাই কাৰণে মাতিলোঁ আহিলা বৰ ভাল লাগিল পিছে কাষলতিৰ তলত সেদি কি আনিছা প্ৰভু এইটো ক'ৰ পক্ষী জানো তোমাক দৰ্শনৰ পথত গৈ পেলাই বাধা দিছিলে সেইকাৰণে ধৰি কাষলতিৰ তলতে সোমাই আছে হয় নেকি বোলে হয় হ'ব দিয়া এৰি দিয়া প্ৰভুৰ নিৰ্দেশনাত হনুমানে যেতিয়া কাষলতিৰ পৰা গৰু পক্ষীক এৰি দিছে গা মূৰ জোকাৰি তেওঁ মনতে ভাবিছে মোতকৈও বলৱান প্ৰাণী পৃথিৱীত আৰু আছে সেইদিনা তেওঁ সংস্কাৰ হৈ গৈছে গতিকে আমি কোনো প্ৰভুৰ প্ৰদত্ত প্ৰতিভাক লৈ যাতে অভিমান কৰিব লগা নহয় এই কথাবিলাক আমি উঠি অহা প্ৰজন্মক শিক্ষা দিব লাগিব গতিকে তেওঁ কৈছে তুমি জগতত যিমানবোৰ দেখিছা যত দেখা হবে মায়াময় স্বপ্নময় এই আছে এই নাই হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম গতিকে জগতখনকে তুমি হৰিময় দেখি এই ভ্ৰমটো তোমাৰ এই মায়াটো তুমি মনৰ পৰা আঁতৰ কৰি দিয়া জ্ঞান কৰ্ম ভকতি কহিলোঁ কৰি ভেদ ভকতি পৰম পন্থ দিলোঁ কৰিছে গতিকে জ্ঞান কৰ্ম ভক্তি এই তিনিওটা তোমাক বিভাগী ক'লোঁ আৰু ভকতিয়ে মূল পন্থ এই বিষয়ে তোমাক মই ডাঠি ক'লোঁ মনত ৰাখিবা দেই নাহিকে উত্তম গতি ভকতিত পৰে নিষ্ঠে কহোঁ ভকতিকে মুকবচ্য কৰে গতিকে এই জ্ঞান কৰ্ম আৰু ভক্তি তিনিটা পথৰ ভিতৰত ভক্তিটো হৈছে শ্ৰেষ্ঠ পথ মই ভক্তিতেহে তুষ্ট হওঁ জ্ঞান কৰ্মে মোক তুষ্ট কৰিব নোৱাৰে ভকতিত পৰে আন নজানিবা সখী হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি ভক্তি বিনে তুমি আৰু আনক প্ৰাধান্য নিদিবা এই বুলি কোৱাৰ লগে লগে উদ্ধৱে চকু মুচি সজাগ হৈছে কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ বাক্যে বুলিলন্ত লাখে লাখ এইবাৰ তেওঁ গদ বাণীৰে নিশ্বাস কাঢ়ি কৈছে হে প্ৰাণ প্ৰভু মোক কহিও বুজাই ঋষি সমষ্টৰ কিয় একমতি নাই তুমি মোক এতিয়া এটা কথা বুজাই দিয়া ঋষি সমষ্টৰ মাজত কিয় মতিভেদ হৈছে একেমত নহয় কিয় ঋষিবিলাকে একমতত নিজে পৰিচালিত কিয় হ'ব পৰা নাই সেই কথা মোক কোৱা কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি
তোমাৰো সন্মত পথ কেৱল ভকতি। কোনোবা ঋষিয়ে কয় জ্ঞান কৰ্ম কৰা, কোনোবাই কয় জ্ঞান মাৰ্গত কৰা, কিন্তু তুমি ক'লা ভক্তি মাৰ্গত কৰা। গতিকে তোমাৰো সন্মত পথ কেৱলে ভকতি। একে বেদে বাক্য কিয় ভৈল মতি ভেদ। একেই বেদৰ আকৌ ভিন্ন মত কিয় হ'ল? কিংকৰ কেশৱ সংশয় কৰাছে। আমাৰ কাৰণে এই প্ৰশ্নটো উদ্ধৱে কৃষ্ণক যাবৰ সময়ত কৰিছে। বেদ একেখনেই, কিন্তু মত অভিমত দুটা দেই, মনত ৰাখিব। ভগৱান একেজনেই, কিন্তু দুটা সৃষ্টি কৰিছে। এটা দিন, এটা ৰাতি, এটা আন্ধাৰ, এটা পোহৰ, এটা ধনী, এটা দুখীয়া, এটা সুখ, এটা দুখ, এটা ভক্তি, এটা মায়া। সকলো দুটা দুটা সৃষ্টি কৰি ভগৱন্তৰ জীৱক লৈ আনন্দ কৰি আছে। বেদ একেখনেই, কিন্তু মত দুটা। একে বেদে কহন্ত সগুণ নিৰ্গুণ। এতিয়া সগুণ বেদৰ অভিমত আৰু নিৰ্গুণ বেদৰ অভিমতকেইটা আমি জানিব লাগিব। আমাৰ বেদৰ সগুণবাদ বা প্ৰবৃত্তি মাৰ্গ বা আগম মাদে আমাক কি বুলি কৈছে? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধিটো লৈ অহাৰ লগে লগে তোমালোক 5টা ধাৰত ভৰোৱা হৈ আহিছা। আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে 5টা যজ্ঞ কৰিব লাগিব। কি কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং, সৰ্বদা নিঃযজ্ঞ পিতৃযজ্ঞস্য যথাশক্তি নহাপয়ে। এই 5টা যজ্ঞ কৰিব লাগিব। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব, দেৱযজ্ঞ হোম দিব লাগিব, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব, ভূত যজ্ঞ বলি দিব লাগিব, আৰু নিঃযজ্ঞ অতিথি সেৱা কৰিব লাগিব। এই 5টা যজ্ঞ কৰিলে 5টা ধাৰৰ পৰা পৰিশোধ হ'ব পাৰে বুলি বেদৰ আগমবাদে জগতৰ লোকলৈ প্ৰচাৰ কৰিছে। গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জগতবাসীক উদ্দেশ্যি কৈছে, হয় হয়, বেদৰ আগম মতে মানুহ নামৰ উপাধি পালেই 5টা ধাৰ লাগে, সঁচা। পিছে 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে বেদৰ আগমবাদে যিটো 5টা যজ্ঞ কৰিব কৈছে, যজ্ঞ নকৰাকৈও আমি 5টা ঋণমুক্ত হ'ব পাৰোঁ। মই সহজ উপায় কৈছোঁ। পিতৃভূত পতিদেৱ ঋষি শহীদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱেনৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলি জানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে সুহৃদ খবৰ খোজে ঋণ, এহি মতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যি কৃষ্ণ কথা নুশুনে, নকয়, নাগায়, তেওঁলোকেহে 5টা যজ্ঞ কৰিব লাগিব। কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে, নকৰি ঋণী আৰু নুহিষিতো নৰে। কাই বাক্য মন একনিষ্ঠ কৰি যদি আমি ঈশ্বৰৰ আশ্ৰয় ল'ব পাৰোঁ, শৰণ ল'ব পাৰোঁ, তেতিয়া এই 5টা যজ্ঞ নকৰিলেও আমি 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰোঁ। সহজ উপায় দিলে দেই, মনত ৰাখিব। গতিকে আমাৰ একে বেদে সগুণ আৰু নিগুণ দুটা অভিমত হৈ আছে। আমি কোনটো ল'ব লাগিব? আপুনি মইতো দূৰৰ কথা, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষতা দি পঠিওৱা ব্যাসেও এই তত্ত্ব নুবুজি বিপাঙত পৰিছিল। প্ৰথম স্কন্ধ ভাগৱততে এই কথা উল্লেখ আছে। ব্যাসক ভগৱানে পৃথিৱীৰ বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল। কিন্তু তেওঁ প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল। আপুনি মই কোন? মনত ৰাখিব কথাটো। দিনেক পূৰ্বতে পৰাশৰ সূত ঋষি, বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি। কেনেকৈ আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্তি। ব্যাসৰ দৰে এজন বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ লোকে অসন্তুষ্ট অৱস্থাত বদৰিকাশ্ৰমত বহি আছে। কেনেকৈ? অধু মুখে আছে বসি হুয়া নিশ বদ
সেহি বেলা তেতিয়া সি মিলিল নাৰদ তেওঁ ভাবি চিন্তি কিয় তেওঁ মনলৈ অসুস্থতা ভাৱ আহিছে বিচাৰি উপায় নাপালে ভগৱন্তই প্ৰতিনিধি পঠিয়াই দিছে নাৰদক যোৱা মোৰ ভকত বিপদত পৰিছে ক'ত ভুল হৈছে আঙুলিয়াই দিয়া হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ কৰি আহি গ'ল ব্যাসে নাৰদক দেখাৰ লগে লগে আহা দেৱৰ্ষি আচমনি কৰি পাদ্য অৰ্ঘ্য আচমনি কৰি আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ্য মনত ৰাখিব কৃষ্ণ কিবা ক'ব নেকি পাদ্য অৰ্ঘ্য পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ্য মানে মুখ ধোৱা পানী আমাৰ বেদৰ মতে ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে মুখ ধুবৰ কাৰণে বেলেগকৈ পাত্ৰ এটাত ৰাখিব লাগে আমি নজনাৰ কাৰণে একেটিং পানীতে ভৰিও ধুবলৈ দিছোঁ মুখ ধুব দিছোঁ এইটো পাৰিলে আমি সংস্কাৰ কৰিব লাগে দেই বহুত ঠাইত সংস্কাৰ হৈছে আমিও এইটো সংস্কাৰ কৰিব লাগে এইটো বেদৰ নিয়ম তাৰপিছত আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে তেতিয়া নাৰদে ক'লে দেৱৰ্ষি ব্যাস তোমাক মই উদ্দেশ্য কোৱাৰ আগতে তুমি মোক কোৱা তোমাৰ দৰে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি তোমাক পঠাইছিল তুমি কিয় এনেকৈ অসন্তুষ্টত আছা সেই বিষয়ে মোক কোৱা তেতিয়া ব্যাসে ক'লে দেৱৰ্ষি মই নিজেই নাজানো ক'ত মোৰ ভুল লাগিল তুমি আঙুলিয়াই দিয়া তেতিয়া দেৱৰ্ষি নাৰদে আমাৰ হৈ ব্যাসে কৰা ভুলটো আঙুলিয়াই দিছে কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ তুমি জগতক বিপথে পৰিচালিত কৰিলা নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি সদায় মানুহক প্ৰাণী বলি দি ঈশ্বৰৰ ভক্তি কৰিবলৈ শিকালা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাহিল সমুলি বেয়া কামো ভাল বুলি কৈ দিলা আৰু তোমাৰ কথাত মানুহবিলাক বিপথে পৰিচালিত হ'ল প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনত আন ধৰ্মবিলাক ডাঠি ক'লা কিন্তু কৃষ্ণ কথাৰ বিষয়ে নকলা এনে আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি জগতৰ লোকলৈ বিলাই দি জগতত তুমি এজন বিদগ্ধ পণ্ডিত হিচাপে পৰিচিত হ'ল কিন্তু তুমি বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই চবতে আছোঁ দেই পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু জগতৰ লোকক হিংসা ধৰ্ম শিকাই দিলা ফলত কোনোবাই যদি এইটো ভুল হৈছে বুলি কয় যদি জ্ঞানী গণে আকৌ কৰে নিবাৰণ আউৰত আৰু বচন নমানে একোজন বোলে উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক বহিলে এহেন্তে পণ্ডিত উপালম্ভে কৰিব আপুনি ল'ৰাটোৰ ছোৱালীজনী স্কুললৈ পঠাইছে মাষ্টৰনীয়ে ভুল বাক্য এটা বা ভুল অংক এটা শিকাই পঠিয়াইছে সচেতন পিতৃ মাতৃয়ে চাই পেলাই যদি বহীখন চাই ল'ৰাটো বা ছোৱালীজনীক কয় তোমালোকৰ এইটো বাক্য কোনে লিখিছে এইটো অংক কোনে কৈছিলে ছাৰে বা বাইদেৱে এইটো ভুল হৈছে নাই ছাৰ কৈছে বাইদেৱে কৈছে ছাৰ বাইদেৱে যদি ভুলকৈও ল'ৰা ছোৱালীক শিকায় ল'ৰা ছোৱালীয়ে তাকেই শুদ্ধ বুলি ধৰি লয় বাপেক মাকৰ কথাও নামানে এতিয়া তুমি মানে এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ তুমি ভুল পথ দেখুৱাটো যদি কোনোবাই এইটো ভুল হৈছে বুলি কয় এওঁ আকৌ ব্যাসতকৈও পণ্ডিত আহিল বুলি উপালম্ভে কৰিব ফলত কি হ'ল সিজিল তোমাৰো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ৰত সেহি অভিপ্ৰায় গতিকে সেইকাৰণে তুমি এতিয়া অসন্তুষ্টত ভুগিব লগা হৈছে তুমি ভুল পথে জীৱক পৰিচালিত কৰিলা মনত ৰাখিব আপোনালোকক বেতবাৰী 2 নম্বৰ কোঁৱৰ গাঁৱৰ কাৰোবাক আটাইতকৈ বিদগ্ধ পণ্ডিত কাৰোবাক হয়তো জ্ঞানী বুদ্ধিমন্ত কৰি পঠাইছে 10 জনে আপোনাৰ ওচৰত বুদ্ধি বিচাৰে বা সোধে আপুনি জ্ঞানী হৈ বিদ্যাৱন্ত হৈ যদি ভুল শিক্ষা দিয়ে ভুল পথে যদি সমাজখনক পৰিচালিত কৰে
আপোনাৰ মোৰ অৱস্থাও ব্যাসৰ দৰে হ'ব। গতিকে আমি কেতিয়াও যাতে ভুল পথে এখন সমাজ, এটা পৰিয়াল, এটা অনুষ্ঠান, এটা প্ৰতিষ্ঠানক যাতে পৰিচালিত কৰিব লগা নহয়। কৰিব পাৰিব, কিন্তু আপোনাৰ অৱস্থা ব্যাসৰ দৰে হ'ব। উপায় উপায় এটা আছে। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। এতিয়া তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি ভগৱন্তৰ নাম প্ৰচাৰ কৰি দিয়া। তোমাৰ হাতে ৰোৱা পুলিটো তুমি নিজৰ হাতে নৎসাত কৰি দিয়া। 17খন পুৰাণত যি ভুল পথ দিলা, ভাগৱত সূৰ্য পুৰাণৰ দ্বাৰা তাক নৎসাত কৰি দিয়া, নহ'লে আৰু তোমাৰ বিকল্প নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণ কৰিলন্ত ধ্যান। লগে লগে তেওঁ ধ্যান কৰিলে। ধ্যান কৰাৰ লগে লগে হৃদয়তে কৃষ্ণক দেখা পালে। কেনেকৈ? বামপাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ হৈ লগা। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহান্ত মধ্যত আছা ভগৱন্ত। আমাৰ সকলোৰে হৃদয়তে ভগৱান আছে, কিন্তু পথ দুটা দিছে, এটা বাওঁ পথ, এটা সোঁ পথ, এটা আগম, এটা নিগম, এটা প্ৰবৃত্তি, এটা নিৰ্বৃত্তি, এটা সকাম, এটা নিষ্কাম, এটা সগুণ, এটা নিৰ্গুণ। আমি কোনটো ল'ব লাগিব? কোনটো ল'ব লাগিব? ভাগৱতে আমাক সেই নিৰ্ণয়টো কৰি দিছে। আমি উঠি অহা প্ৰজন্মক এই নীতি শিক্ষাখিনি দিব লাগিব যে ভগৱন্তৰ সৃষ্টি দুটা, এটা আন্ধাৰ, এটা পোহৰ। আমি আন্ধাৰত যাব লাগিব নে পোহৰলৈ যাব লাগিব? আমি কোনেও আন্ধাৰত থকাটো নিবিচাৰোঁ, আমি পোহৰ বিচাৰোঁ। গতিকে আমি ভক্তি পথত যাব লাগিব, হয়নে? ভক্তি পথত যাব লাগিব। গতিকে তাৰ বাদে আৰু বিকল্প নাই। গতিকে এতিয়া সেই ব্যাসে 17খন পুৰাণত যি ভুল পথ দিলে, ভাগৱত পুৰাণে তাক নৎসাত কৰি দিছে যে এক দেও, এক সেও, একবিনে নাই কেও। এক ভগৱন্তক পূজা কৰা, চব দেৱতা সন্তুষ্ট হৈ যাব। যিজনৰ কৃপিতিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। কৃষ্ণ সন্তুষ্ট হ'লে তেওঁ আজ্ঞাবাহী সকলো দেৱতা সন্তুষ্ট হৈ যাব। আপোনালোকৰ নামঘৰলৈ মুখ্যমন্ত্ৰীয়ে আহিলে সমষ্টিৰ চব MLA মিনিষ্টাৰ দলীয় কৰ্মবিলাক নিজেই আহিব, মাতিব নালাগে, বেলেগকৈ চিঠি দিব নালাগে। মুখ্যমন্ত্ৰী অহা গম পালেই হ'ব, চব আহি যাব। এইটো যেনেকৈ বাস্তৱ সত্য। ভগৱানক যি উপাসনা কৰিব, যিটোজনে যাই হৰি নাম সেৱী, পাছত ফুৰে যত দেৱ দেৱী। যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হয়। ভগৱন্তক চিন্তা কৰি যিজনে যাব, চব দেৱতা তেওঁৰ পিছত যাব। গতিকে সেইজনক দৰ্শন হ'লে তীৰ্থও পবিত্ৰ হ'ব। ইমান মাহাত্ম্য দিছে। সেইকাৰণে গুৰুজনে কৈছে, কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়। আপুনি কৃষ্ণক পূজা কৰক, কৃষ্ণক সেৱা কৰক, কৃষ্ণত ভক্তি কৰক, চব দেৱতা সন্তুষ্ট হৈ যাব। মাক বাপেক সন্তুষ্ট হ'লে গোটেই পৰিয়ালটো সন্তুষ্ট হৈ যাব। এই বাস্তৱবাদৰ দ্বাৰা, এই শাস্ত্ৰসন্মত দিশৰ দ্বাৰা আমি যাতে সমাজখনক সঠিক পথেৰে যাতে লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ গাঁওখনৰ ভিতৰত যিসকল সচেতন ব্যক্তি, জ্ঞানী, গুণী, বুদ্ধিমন্ত, ধনৱন্ত, এইসকলে যাতে সমাজখনক বিপথে পৰিচালিত হ'বলৈ নিদিব। তেতিয়া ভগৱানৰ আপুনি প্ৰিয় হ'ব। আৰু যদি মোৰ কোনো বংশ পৰিয়াল নহয়, মোৰ কোনো তেজৰ সম্বন্ধ নাই, আমাৰ কোনো সমাজৰ মানুহ নহয়, যি কৰে কৰি থাকক, এই বুলি কোনোবাই ভুল কৰা দেখিও যদি নকয়, তেতিয়াহ'লে আপুনি তাৰ অংশীদাৰ হ'ব লাগিব। তাকো সম্ভাষণ যিজনে কৰে, আজন্মৰ পুণ্য তেখনে হৰে। আপোনাৰ সঞ্চিত পুণ্যও নষ্ট হৈ যাব। সেইকাৰণে সঁচা কথাটো আঙুলিয়াই থৈ যাব, নিন্দা নকৰিব। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। শংকৰদেৱে কাৰো ধৰ্ম মানুহক নিন্দা কৰিবলৈ মানা কৰিছে, কিন্তু কি বুলি কৈছে? কৰিবা ভূতক দায়া সকলো নচিত। সকলো প্ৰাণীকে দয়া কৰিবা, কাৰণ আমি চব ঈশ্বৰৰ অংশ। শৈৱ শান্ত চিত্ৰ সৰ্ব ধৰ্মটো বৎসল, এই ভাগৱত ধৰ্ম জানাম। এই ভাগৱত ধৰ্মটো আমি ল'ৰা ছোৱালীক দিব লাগিব, উঠি অহা প্ৰজন্মক দিব লাগিব। আপুনি মইনো দূৰৰ কথা, স্বয়ং ভগৱানৰ পৰম সখী অৰ্জুনেও প্ৰতিবাদ কৰিছিল। কি বুলি? প্ৰভু তুমি চব নামতে হয় বুলি কৈছা, কেলে তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি? এতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছিল, সখা তাৰ সত্যতা আছে, তাৰ সত্যতা সেই ঠাইতহে থাকিব
যি ঠাইত সূৰ্যৰ পোহৰ নাথাকে তাতহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ সূৰ্যস্বৰূপ মোৰ নাম য'ত নাথাকিব তাত তপ জপ যজ্ঞ কৰিব লাগিব। যিখন সমাজত, যিটো নামঘৰত, যিখন ঘৰত ঈশ্বৰৰ গুণনাম নলয় সেইখনত তপ জপ যজ্ঞ কৰিব লাগিব। যদি ঈশ্বৰৰ নাম লৈছে তপ জপ যজ্ঞ কৰিব প্ৰয়োজন নাই। জৈত্ৰ নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। ঈশ্বৰৰ নাম নোলোৱা ঠাইত তপ জপ যজ্ঞ কৰিব লাগিব। যদি ঈশ্বৰৰ নাম লৈছে ইয়াৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপি যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেখে সংঘাৰক, নাম বিনে নাহি সখী সংসাৰৰ তাৰক, দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। তুমি মোৰ অংশ জীৱৰ কাৰণে তুমি মই সখী, আৰু সখীৰ কাৰণে তোমাক সঁচা কথাটো মই 10 বাৰ শপত খাই ক'লোঁ। মানিলে তৰিবা, নামানিলে মৰিবা, তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে। আপুনিও ঠিক তেনেকৈ সঁচা কথাটো কৈ যাব। আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব। ঈশ্বৰে কাক ভাল পায়? যি তেওঁৰ প্ৰাণীবিলাকক পায়। God loves him who loves his creation. ভগৱানৰ সৃষ্টিৰ প্ৰাণীবিলাকক যি ভাল পাব ভগৱন্তই তাক ভাল পায়। যিটো সত্য প্ৰতিষ্ঠা কৰি অলৌকিকক লৌকিক কৰি গুৰুজনৰ দিনত উদাহৰণ দাঙি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ। জয়ন্তী বদতি প্ৰভু শুনি গোসাই, সমভাৱে ভূত দয়া কৰো সদায়। সকলো প্ৰাণীতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ কৰোঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা, 3টা গাঁঠিৰ এপল পানী আৰু এপল মাটি যোগবলে ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ। এগৰাকী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰি সেই অঞ্চলৰ লোকক বানপানী কবলৰ পৰা মুক্ত কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিৱেশ, আমাৰ সমাজখন, আমাৰ অঞ্চলটো নোৱাৰিব কিয়? মাত্ৰ সুদৃঢ় বিশ্বাস লাগিব দেই। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। আপুনি ভাগৱতৰ কথাবোৰ বিশ্বাসেৰে ল'ব লাগিব। তৰ্ক কৰিলে আপোনাৰ বহুত দূৰলৈ গুচি যাব। আমাৰ হৃদয়তে ভগৱন্ত আছে। যদি আপুনি কৰ্মত বিশ্বাস কৰে, কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, অতিশয় দূৰ হুন্ত তাৰ, দূৰতো বিদূৰ হুন্ত তাৰ। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ সমাজত বহুতে বাহিৰত বিচাৰি ফুৰিছে তপ জপ যাগ যজ্ঞ পূজা পাতলৰ জৰিয়তে। বিচাৰিব পাৰিব, সেইটো অধিকাৰ আছে, কিন্তু ভগৱন্তক আপুনি প্ৰিয় কৰিব নোৱাৰিব। এই তথ্য আমাক দাঙি ধৰিছে। এতিয়া কৈছে যে কেহু বোলে কৰ্ম, কেহু বোলৈ জ্ঞানে গতি, তোমাৰো সন্মত পথ কেৱল ভকতি। কোনোবাই কৈছে জ্ঞান মাৰ্গৰ দ্বাৰা গতি, কোনোবাই কৈছে কৰ্মৰ মাৰ্গৰ। তুমি কিন্তু কেৱল ভক্তিকে প্ৰাধান্য দিছা। একে বেদে বাক্য কিয় ভৈল মতিভেদ, কিংকৰ কেশৱ সংশয় কৰাছে। একেখন বেদতে এনেকুৱা বিভাগ মানে বৈষম্যমূলক মন্তব্য কিয় দিছে? মোৰ সংশয়টো দূৰ কৰা। অনাদি ঈশ্বৰৰ তুমি শিৱ সৰ্বজান, পৰিচ্ছেদৰ দাতা তুমি বিনে নাহিয়ান। তুমি অনাদি ঈশ্বৰ, তোমাৰ আদি নাই। তুমি সকলো পৰিচ্ছেদ কৰি দিওঁ, সকলোৰে সংশয় দূৰ কৰিব পৰা অধিকাৰ তোমাৰ হাতত আছে। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি মোৰ পৰম ভকত উদ্ধৱ, গতিকে তোমাক মই সিদ্ধান্তটো দিওঁ, শুনা। পূৰ্বে প্ৰলয়ত নষ্ট ভৈল বেদ বাণী, পঢ়িলোঁ ব্ৰহ্মাত মই উধাৰি আনি। আমাৰ মহাপ্ৰলয়ত সকলোবিলাক জলত ডুব যায়। আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত মহাপ্ৰলয়ৰ সংজ্ঞা দিছে যে আমাৰ সৎ-দ্বাপৰ ত্ৰেতা-কলি 4টা যুগৰ সমষ্টি এটা মহাযুগ হয়। তেনেকুৱা 71টা মহাযুগৰ সমষ্টি হ'লে এজন মনুৰ ৰাজত্বকাল হয়।
তেনেকৈ 14জন মনুৰ ৰাজত্বকালৰ অৱসান হ'লে ব্ৰহ্মাৰ এদিন হয় আৰু তাৰ পিছতেই মহাপ্ৰলয় হয়। মহাপ্ৰলয়ৰ প্ৰথম 100 বছৰ একাদিক্ৰমে ৰ'দ দিব। ৰ'দত সূৰ্যৰ তাপত সকলো গছ বিৰিখ মানুহ সকলো জীৱ জন্তু পুৰি ছাই হৈ যাব 100 বছৰ। ভাগৱতে কৈছে দেই দ্বাদশ স্কন্ধত চব ছাই হৈ যাব। তাৰপিছত 100 বছৰ ধাৰাসাৰ মুষলধাৰে বৰষুণ দিব। স্বৰ্গ মৰ্ত্য পাতাল চব জলেৰে বুৰাই পেলাব। তেতিয়া সকলো পৃথিৱীৰ জীৱবিলাক গৈ ভগৱন্তৰ উদৰত আশ্ৰয় ল'ব। কিছুদিন থকাৰ পাছত অকলশৰে আছোঁ মই, পুনঃকাৰ্য কৰোঁ বুলি তেওঁ আকৌ মই অকলে থাকি কি কৰিম বুলি হৃদয়ৰ পৰা মায়াকো কৰিলন্ত বাস। মায়াক বাস কৰিলে আৰু তাতে বীৰ্য ধাৰণ কৰি প্ৰথমতে মহত্তত্ব, মহত্তত্বৰ পৰা 3 তত্ত্ব, তাৰপিছত আমাৰ জীৱৰাজি সৃষ্টি কৰিলে। এয়াই হৈছে সৃষ্টিৰ এটা ক্ৰম। গতিকে এতিয়া মহাপ্ৰলয়ত চব বেদবিলাক গৈ পানীৰ মাজত সোমাই আছিল আৰু তাক মই উধাৰি আনি মই পহিলা ব্ৰহ্মাটো মই উধাৰি আনি ব্ৰহ্মাক আনি পেলাই উদ্ধাৰ কৰি আনি মই ব্ৰহ্মাক ক'লোঁ, বেদে হেন কৈ তাকো শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী। বেদৰ যিবিলাক মায়াময় ধৰ্ম ত্যাগ কৰা, একে বেদে কহন্ত সগুণ নিৰ্গুণ, 2টা বস্তু তাতে সোমাই আছে। আৰু 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে 4খন বেদ আনি 3 বাৰ প্ৰমাণ কৰি জগতৰ লোকলৈ সিদ্ধান্ত দিলে যে হৰি নামেই হৈছে সাৰ, হৰি নামৰ বিনা আৰু বিকল্প নাই। কেৱলে আমাতো মাত্ৰ লৈকো শৰণ হৈবে কৰ্মফলতে যি দেৱেশে প্ৰসন্ন। গতিকে আমাৰ কৰ্মবন্ধ দুখৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব। কেনেকৈ? ভাগৱত শুনি। আমাৰ কৰ্মফল 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ কৰ্মফল। পূৰ্বজন্ম কৰ্মফল অনুসৰি আপোনালোকৰ 2 নম্বৰ কোঁৱৰ গাঁৱত গৃহস্থী হিচাপে বসবাস কৰি থকা, একে বেতবাৰী গাঁৱতে বসবাস কৰি আছে, একে আহাৰ পানী খাইছে, একে বায়ু সেৱন কৰিছে। আমাৰ মতে বেতবাৰী গাঁৱৰ সকলো মানুহৰ সুখ দুখ একেই হ'ব লাগিছিল। একে হয়নে বাৰু? নহয়, ইয়াত বৈষম্যতা আছে। এই যে বৈষম্যতা, একেখন গাঁৱতে কোনোবা সুখী, কোনোবা দুখী, কোনোবা আনন্দ, কোনোবা বিষাদত আছে, এই ৰহস্যটো আমি ভেদ কৰিব লাগে। ৰহস্যক জানে যিটো লোক। কি ৰহস্য? গাঁও একেখনেই, কোনোবা সুখত, কোনোবা দুখত, কোনোবা আনন্দত, কোনোবা বিষাদত। গতিকে এজন দাৰ্শনিক পণ্ডিতে কৈছে, আমাৰ সকলো সুখী মানুহবিলাক একেই বুলি কৈছে। অকল বেতবাৰী বা 2 নম্বৰ কোঁৱৰ গাঁৱেই নহয়, পৃথিৱীৰ যিমানবিলাক সুখী মানুহ আছে, অল হেপী ফেমিলিজ আৰ এলাইক, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই, কিন্তু দুখবিলাক চবৰে বেলেগ বেলেগ। 2 নম্বৰ কোঁৱৰ গাঁৱৰ বাপজনাই যদি গাড়ী কিনে, পকা ঘৰ বনায়, দামী পোচাক পিন্ধে, দামী আহাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, তেখেতৰো ভাল লাগিব, তেখেতৰো ভাল, চবৰে ভাল লাগিব। ভাল লগাটোত কোনো পাৰ্থক্য নাই, কিন্তু বেয়া লগাবিলাক প্ৰত্যেকৰ বেলেগ বেলেগ। 2 নম্বৰ কোঁৱৰ গাঁৱৰ কোনো দম্পতীয়ে বিয়া পাতিছে, কাৰোবাৰ ল'ৰা ছোৱালী হোৱা নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ল'ৰা হৈছে, ছোৱালী নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে, ল'ৰা নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ আকৌ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ সকলো আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক বেলেগ বেলেগ। ক'ৰ পৰা আহিলে? পূৰ্বজন্ম কৰ্ম ফলে আমি বেলেগ বেলেগ দুখত একেখন গাঁৱতে থাকি ভোগ কৰি আছোঁ। আমি কোনেও সদায় দুখত থকাটো নিবিচাৰোঁ, আমি সকলোৱে সুখ আৰু শান্তি বিচাৰোঁ। কিন্তু আপুনি মনে বিচাৰিলে সুখ শান্তি নাপাব। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়।
আপুনি যদি জীৱনত সুখ আৰু শান্তি পাব বিচাৰিছে সৎ কাম কৰিব লাগিব আজিৰ দৰে ঈশ্বৰৰ কথা শুনিবলৈ আহিব লাগিব তেতিয়া আপোনাৰ কৰ্ম দুখৰ গাঁঠিবিলাক খুলি যাব ভিদ্যতে হৃদয় গ্ৰন্থি চিদ্যতে সঞ্চয় বুলি কৈছে আপোনাৰ পূৰ্বজন্ম কৰ্ম বাসনাবিলাক আমাৰ মনৰ লগত গাঁঠি লাগি থাকে মনে যেতিয়া ভাগৱত শুনিব গাঁঠিবিলাক খুলি যাব সংশয়বিলাক দূৰ হ'ব গতিকে ভাগৱত নুশুনা ঈশ্বৰৰ কথা নুশুনা ঈশ্বৰৰ কথা নোকোৱা ঈশ্বৰৰ কথা নোগোৱা কোনো জীৱই পৰম গতি অধিকাৰী হ'ব নোৱাৰে পকা ঘৰ দুৱাৰ গাড়ী মটৰ শিক্ষা বিদ্যাই আমাক জীৱক শান্তিত ৰাখিব নোৱাৰে জীৱৰ মুক্তি পথত অৰিহণা যোগাব নোৱাৰে যদি সঁচা অৰ্থত পাৰ্থিৱ সম্পদে আমাক অৰিহণা যোগালেহেঁতেন আমাৰ প্ৰত্যেক গাঁৱৰ ধনী মানুহবিলাক সদায় হাঁহি থাকিলেহেঁতেন তেওঁলোকৰ পাৰিবাৰিক কোনো অশান্তি নহ'লহেঁতেন তেওঁলোকৰ শৰীৰত কোনো ৰোগ ব্যাধি নহ'লহেঁতেন কিন্তু আমি যদি অন্তৰ্দৃষ্টিৰে চাওঁ বহুতৰে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সা সম্পত্তি আছে কিন্তু মুখত হাঁহি নাই অন্তৰত শান্তি নাই শৰীৰটো সুস্থ নহয় এয়াই হৈছে ৰহস্য মনত ৰাখিব দেই গতিকে ৰহস্য ভেদ কৰিব নোৱাৰা পৰ্যন্ত আমি অহা যোৱা কৰি থাকিব লাগিব জন্মচক্ৰত পুনৰপি জনমম পুনৰপি মৰণম আমি ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰোঁ আজি আপোনালোক বিভিন্ন গৃহস্থী ঘৰৰ পৰা ইয়ালৈকে আহিছে লক্ষ্য আৰু উদ্দেশ্য কি বাৰু গগৈ বাপৰ আজি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আমি শ্ৰৱণ কৰোঁগৈ আৰু অনুষ্ঠান সামৰিলে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহিম আপুনি ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ ঘৰলৈ যোৱাৰ লক্ষ্যটো লৈ যেনেকৈ আহিছে কোনেও ইয়াত একেবাৰে থাকিম বুলি অহা নাই ঠিক আমাৰ এইখন ঘৰলৈ মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ উদ্ধৱক এইখন ঘৰ বুলি চিনাকি কৰি থৈ গৈছে এইখন ঘৰত যিটো জীৱ আছে যিখন ঘৰৰ পৰা ওলাই আহিছে পুনৰ সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আৰু এই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে কিমান বাট অতিক্ৰম কৰি আহিছে আমাৰ জীৱটোৱে বেদে কৈছে বিংশতি লক্ষণম স্থাৱৰম 20 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আছোঁ নৱলক্ষম জলজ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আছোঁ নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ 30 লক্ষ পশু নাম 30 লক্ষবাৰ আমি বিভিন্ন বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি আদি জন্তুৰ জীৱন ধাৰণ কৰি আছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য তথকৰ্মাণি সাধয়িত তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ মানুহৰ উপাধি পালে আজিৰ দৰে ভাগৱত শুনি ঈশ্বৰৰ কথা শুনি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাবগৈ প্ৰথমে দহিব পাতেক 6 ভাগৱত শুনাৰ লগে লগে পাপবিলাক নাইকিয়া কৰি দিব প্ৰথমে দহিব পাতেক 6 কৰাইবে মহা পুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্যান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি য'ৰ পৰা আহিছোঁ সেইখন ঘৰত আমাক মিলাই দিব আৰু আহিব নালাগে আৰু দেই জন্ম ৰহিত হৈ যাব মানুহৰ জন্ম পালেহে জীৱই জন্মৰহিত ঠাইলৈ যাব পাৰিব অন্য জীৱই নোৱাৰে সেইকাৰণে পৃথিৱীৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰিছে বুলি বেদে সিদ্ধান্ত দিছে কেনেকৈ পৰো উপকাৰায় ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে নিজে নাখায় আনক খুৱাই পেলাই উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে পৰো উপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰে বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰোপকাৰ সাধনৰ কাৰণে কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে
প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে কি বুলি অতহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ধৰাধামত মানুহৰ জন্ম পালে জীৱই ভক্তি কৰি পৰম গতি পাব পৰা শক্তি মানুহৰ বাদে আনৰ হাতত নাই সেইকাৰণে সকলো জীৱ স্বৰ্গ মৰ্ত্য পাতাল সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰিছে আৰু আমি মানুহৰ জন্ম পাই যদি সেই কথা উপলব্ধি নকৰোঁ তেতিয়া কি হ'ব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃণত ৰখিলা আমাৰ জীৱটোৱে সেই গছ গছনিবিলাক ওপৰলৈ প্ৰমোচন লৈ আহি থকা খালী ঠাইলৈ আকৌ আমি অৱনমিত হ'ব লাগিব গতিকে ভাগৱত শুনা জীৱ কেতিয়াও অৱনমিত হ'ব লগা নহয় ই উত্তৰণ হৈ গৈ থাকিব সেইকাৰণে এই ভাগৱত হৈছে সৰ্ব বেদান্তৰ সাৰ জীৱনশৈলীৰ উৎস এই ভাগৱত যাতে জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে নিজাববীয়াকৈ পঢ়িয়েই হওক শুনিয়েই হওক সামাজিকভাৱে হওক আপোনালোকে চেষ্টা কৰিব তেতিয়া আমাৰ এই জীৱই পৰম গতি লাভ কৰিব নহ'লে অহা যোৱা কৰি থাকিব এই তথ্য আমাক দিছে কৈছে মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে চাৰি বেদে একমাত্ৰ ভগৱন্তৰ নামকে প্ৰাধান্য দিছে মই ইতিমধ্যে কৈছোঁ মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানিলন্ত বেদ শব্দে সবে সপ্ত ঋষি প্ৰথমতে স্বয়ম্ভুক মনুক কৈছিলে স্বয়ম্ভুক মনুৰ পৰা সপ্ত ঋষিয়ে পালে তাতো পাছে পাৰিলা সুৰা সুৰ সিদ্ধ নাগে তাৰপিছত সুৰা দেৱতা অসুৰ আৰু সিদ্ধগণে নাগসকলে পালে অনন্তৰে বেদক মনুষ্যে পাইলা অৱশেষত মানুহে এই বেদ লগ পাইছে যাৰ যেন মতি কৰে বেদক ব্যাখ্যা নিজৰ অৰ্থে ভকতিক তেজি বুজে আন এতিয়া আমাৰ গণ্ডগোলটো ক'ত আছে এই তলৰ ফাঁকিত আছে দেই আমাৰ বেদৰ মানে বেদে সদায় সত্যটোকে কৈ আছে কিন্তু আমি আমাৰ ভাৱনা অনুসৰি ইয়াক বেলেগ বেলেগকৈ ব্যাখ্যা কৰি আছোঁ যাৰ যেন মতি কৰে বেদক ব্যাখ্যা আমাৰ আপোনাৰ মনটো যি ভাৱত আছে আপুনি সেই ভাৱত কৈছে মোৰ মনৰ ভাৱটো মই কৈছোঁ তেখেতৰ ভাৱটো তেখেতে কৈছে মই সেইকাৰণে আপোনালোকক ক'ব খোজোঁ নিজৰ অভিমত কেতিয়াও সমাজত প্ৰচাৰ কৰিবলৈ নাযাব কাৰণ আপোনাৰ অভিমতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে মোৰ অভিমতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে কিন্তু ভাগৱতৰ যিটো অভিমত বেদৰ যিটো অভিমত গুৰুজনাৰ মহাপুৰুষ গুৰুজনাৰ যিটো অভিমত সেইটো হৈছে বিশ্বজনীন গতিকে আপুনি ভাগৱত শুনি নিজক সংস্কাৰ কৰক আনৰ কথা শুনি নহয় গতিকে আপুনি মইনো কোন এদিন হনুমান আৰু লক্ষ্মণৰ মাজতে তেনেকুৱা মতভেদ হৈ গ'ল দুইজনে কথা আলোচনা কৰি আছিলে প্ৰসংগক্ৰমে হনুমানে লক্ষ্মণক ক'লে বুইছা ভাই লক্ষ্মণ পাৰিজাত ফুলবিলাক ইমান ৰঙা লক্ষ্মণে থপ ক'লে কয় কি কোৱা দাদা পাৰিজাত ফুলটো বগা হনুমানে কৈছে ৰঙা লক্ষ্মণে কৈছে বগা দুইজনৰ মাজত মতভেদ হৈছে দেই মনত ৰাখিব কোনোজনে কাৰো মতটো গ্ৰহণ নাই কৰা শেষত হনুমানে সিদ্ধান্ত ল'লে ঠিক আছে ভাই তুমি প্ৰভু ৰামচন্দ্ৰৰ ভাতৃ আৰু মই প্ৰভু ৰামচন্দ্ৰৰ ভক্ত আমাৰ দুজনৰ মাজত যিটো মতভেদ হৈছে প্ৰকৃততে কোনটো সঁচা আমি প্ৰভুৰ ওচৰত নিৰ্ণয় কৰি লওঁগৈ বোলা এইবুলি লক্ষ্মণক আহ্বান জনোৱাত দুইজন গৈ প্ৰভু ৰামচন্দ্ৰৰ ওচৰত গৈ উপস্থিত হ'ল আৰু হনুমানে প্ৰভুক উদ্দেশ্যি ক'লে প্ৰভু এওঁ তোমাৰ ভাতৃ আৰু মই তোমাৰ ভক্ত আমাৰ দুজনৰ মাজত মতভেদ হৈছে গতিকে তুমি নিৰপেক্ষভাৱে কোনটো সত্য তুমি মতামত দিব লাগে কোৱাচোন কি মতভেদ হ'ল তোমাৰ ভাতৃ লক্ষ্মণে কৈছে পাৰিজাত ফুলৰ ৰং বগা আৰু মই কৈছোঁ পাৰিজাত ফুলৰ ৰং ৰঙা গন্ধৰ মানে সীতাক উদ্ধাৰ কৰিবৰ কাৰণে যেতিয়া গন্ধমান পৰ্বতেদি মই গৈছিলোঁ তেতিয়া মই তাত পাৰিজাত ফুলবোৰ দেখিছোঁ চব ৰঙা আৰু তোমাৰ ভাতৃয়ে কৈছে বগা গতিকে প্ৰভু কওক কোনটো সঁচা প্ৰভুৱে হাঁহি এটা মাৰি ক'লে তোমালোক দুইজনেই সঁচা
হনুমানে আকৌ প্ৰতিবাদ কৰিলে, নাই নাই প্ৰভু, সঁচা কেতিয়াও দুটা হ'ব নোৱাৰে, সঁচা এটাই। তুমি ভাতৃ আৰু ভক্তক সন্তুষ্ট দিবৰ কাৰণে এনেকুৱা মন্তব্য আগবঢ়াইছা। মই তোমাক পুনৰ আহ্বান জনাইছোঁ, কাতৰস্থ হৈ কৈছোঁ, তুমি সত্যটো কোৱা, প্ৰকৃততে তোমাৰ ভাতৃ সঁচানে মই সঁচা? তেতিয়া প্ৰভুৱে ক'লে, মই তোমালোকক দুইটাকে সঁচা বুলি এইকাৰণেই কৈছিলোঁ, ৰাৱণে যেতিয়া সীতাক হৰণ কৰি নিছিল আৰু তুমি আহি যেতিয়া মোৰ ওচৰত আজ্ঞা বিচাৰি সেৱা ধৰি কৈছিলা যে প্ৰভু আজ্ঞা কৰক, মই হেৰিয়াক ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ নকৰা পৰ্যন্ত মই ঘূৰি নাম, তেতিয়া তোমাৰ খঙত চকুযোৰ ৰঙা হৈ গৈছিলে। গতিকে তুমি যাওঁতে চব ৰঙাই দেখিছিলা। আৰু আমাৰ ভাতৃ লক্ষ্মণ সাত্বিক অৱস্থাত আছিলে, গতিকে সি সত্যটো দেখা পাইছে। ঠিক তেনেকৈ পৃথিৱীখন একেই, কিন্তু আপুনি কেনেকুৱা ৰঙৰ চশমা পিন্ধিছে। ৰঙা পিন্ধিলে ৰঙা হৈ যাব, ক'লা পিন্ধিলে ক'লা হৈ যাব। এতিয়া আপোনাৰ ভাৱটো কেনেকুৱা, ভাৱৰ অনুকূলে আপুনি ভাগৱতৰ ব্যাখ্যা কৰিব। গতিকে এইটো হ'বলৈ নিদিব। সেইকাৰণে কৈছে, যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজৰথে ভকতিক তেজী বুজে আন। আচলতে ভক্তি পথটোহে আমাক কৰাব, তাক এৰি পেলাই জ্ঞান বা কৰ্ম মাৰ্গৰ বিষয়ে যাতে আমি ক'ব লগা নহয়। কাৰণ জ্ঞানে কৰ্মে তাৰিতে নপাৱে, ভকতি নোপজে যাৱে। জ্ঞান মাৰ্গীবিলাক কোনবিলাক? ঋষিমুনিসকল, যোগীবিলাক। বৈদিক যুগত ঋষিমুনি যোগীবিলাকে আজিৰ দৰে এনেকৈ একেলগে বহি ঈশ্বৰৰ কথা নুশুনিছিলে, নকৈছিলে, নাপাতিছিলে। তেওঁলোকে কি কৰিছিলে, এটা সময়ত ল'ৰা তিৰোতা ঘৰ দুৱাৰ ত্যাগ কৰি নিৰ্গুণ নিৰিবিলি ঠাইত গৈ বদৰিকাশ্ৰম, গছৰ তল, পাহাৰৰ মাজত, অৰণ্যৰ মাজত গৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক একান্ত মনে যুগ যুগ তপস্যা কৰি চিন্তা কৰি সিদ্ধি লৈছিল, কিন্তু ইন্দ্ৰিয়ক জয় কৰিব পৰা নাছিল। জ্ঞান মাৰ্গৰ যিটো ব্যতিক্ৰম আপোনালোকে জানক আৰু জনাব। প্ৰথম স্কন্ধ ভাগৱতত এই কথা কৈছে, বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী গণৰ মুখ পদ্ম সুললিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। হে নাই, যে তোমালোক দূৰৰ কথা, বিশ্বামিত্ৰ পৰাশৰ জীৱন কাহিনীলৈ এবাৰ চোৱা। তেওঁলোকে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এই গছৰ তলত গৈ যুগ যুগ ধ্যান কৰি, বায়ু ভক্ষণ কৰি, বতাহত সৰি পৰা পকা পাত খাই ভগৱন্ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি সিদ্ধি লৈছিল, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈ মেনকাৰ প্ৰেমত পৰিল, পৰাশৰ মুনি ওলাই গৈ মৎস্যগন্ধাৰ প্ৰেমত পৰিল। তোমালোকে ঘৰতে থাকি শাস্ত্ৰ ভাগৱত পঢ়ি, গ্ৰন্থ পঢ়ি, ভকতৰ সংগলৈ নহাকৈ দধি দুগ্ধ ঘৃত মিশ্ৰ শালি চাউলৰ ভাত খাই যদি কোনোবাই ইন্দ্ৰিয় দমন কৰিব পাৰোঁ বুলি কোৱা, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেৱে সাগৰ তৰিত। মহাপুৰুষ শংকৰদেৱে প্ৰত্যাহ্বান জনাই পেলাই আমালৈ উদাহৰণ দি থৈ গৈছে। আমি ঘৰতে শাস্ত্ৰ ভাগৱত পঢ়ি ভকতৰ সংগলৈ নহাকে মই ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি যদি কোনোবাই দামফি মাৰে, গুৰুজনে কৈছে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি পৰিব। অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো যেনেকৈ সাগৰত উপঙি থকাটো অসম্ভৱ, আমি আজিৰ দৰে ভকতৰ সংগলৈ নহাকে ঘৰতে থাকি শাস্ত্ৰ ভাগৱত পঢ়ি ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি কোৱাটো তেনেকৈয়ে অসম্ভৱ। ইন্দ্ৰিয়ক জিনিবাৰ যাৰ আছে মতি, সততে লৈক সন্তৰ সংগতি। যদি ইন্দ্ৰিয় জয় কৰিবৰ কাৰণে কোনোবাই বাঞ্ছা কৰিছে, আজিৰ দৰে সাধুৰ সংগলৈ সততে আহিবলৈ যত্ন কৰক। শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব কৃষ্ণৰ, ইন্দ্ৰিয়ক জিনি হৈব কৃতাৰ্থহীনৰ। তেতিয়াহে আপুনি ইন্দ্ৰিয়বিলাকক জয় কৰিব পাৰিব। উদ্ধৱেও প্ৰশ্ন কৰিছিল, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্ততে সিদ্ধ হস্ত, নহ'বনে ভকতি নাপামনে তোমাক? কৃষ্ণই কি বুলি উত্তৰ দিছিলে? মাধৱে বুলন্ত সখী শুনা পৰিছে, শুনে হ'ব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ, তথাপি কৰিব মোত নোৱাৰে ভকতি, নলয় নৰে যেবে সন্তৰ সংগতি। বোলে জ্ঞান সন্যাসৰ দ্বাৰা, ব্ৰতৰ দ্বাৰা নাপাইবাহা মোকল আগো জ্ঞানে বা সন্যাসে, নাপাইবাহা মোকল আগো একাদশী উপবাসে। এইবিলাক কৰ্মসূচীৰ দ্বাৰা মোক তোমালোকে পাব নোৱাৰা।
আজি এই তথ্য নজনাৰ কাৰণে আমাৰ উঠি অহা বহুত ডেকা গাভৰু বাপ আয়ে আজিকালি কি কৰিছে বাৰু ব্ৰত কৰিছে কোনোবাই শনিবৰীয়া কোনোবাই মঙলবৰীয়া কোনোবাই বৃহস্পতিবৰীয়া কোনোবাই আউসী কোনোবাই একাদশী কোনোবাই পূৰ্ণিমা কোনোবাই সংক্ৰান্তি ইত্যাদি ইত্যাদি কিন্তু যাজ্ঞবল্ক্যঋষিয়ে কৈছে কি বুলি যে তোমালোকে এই ভাত লঘোণ কৰি উপবাস কৰি শৰীৰক কষ্ট দি মানে ঈশ্বৰক পাব নোৱাৰা যদি তোমালোকে ঈশ্বৰক পাব খুজিছা তেতিয়াহ'লে ভাত লঘোণ কৰি শৰীৰক কষ্ট নিদিয়াকৈ তোমালোকে 11টা সৎগুণ বিশিষ্ট হোৱা 11টা সৎগুণ বিশিষ্ট হ'লে ভাত লঘোণ নকৰাকৈ উপবাসে নাথাকিলেও আপুনি ঈশ্বৰক পাব ভক্তি সিদ্ধ হ'ব কি কি 11টা সৎগুণ অহিংসা সত্যম অস্তেয় ব্ৰহ্মচৰ্য অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্বম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয় এই 11টা সৎগুণ মনত ৰাখিব ল'ৰা ছোৱালীক ক'ব অহিংসা কাকো হিংসা নকৰিব কাক কৰিব চবতে তেওঁ আছে চবতে তেওঁ আছে কাৰোবাক হিংসা কৰিব পাৰিব আপোনাৰ আয়ুস কাটি দিব আৰু আপোনাৰ জীৱনলৈ পাপ নামি আহিব পাপ আয় পৰপীড়নম আপুনি কাৰোবাক ওচৰ চুবুৰীয়াকে হওক ঘৰৰ পৰিয়ালকে হওক শাহুৱে বোৱাৰীকে হওক বোৱাৰীয়েকে শাহুকক হয় দুখ কষ্ট দিব পাৰিব কিন্তু আপোনাৰ আয়ুস কাটিব আপুনি 100 বছৰ ভোগ কৰিব নাপায় কিন্তু আৰু আনক দুখ দিয়া মানে আপোনাৰ পাপ আহিব পাপ আহিলে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি অৱনতি নামি মনত ৰাখিব কথা অহিংসা সত্যম সদায় সত্য পথত যাব মূৰ তুলি কথা ক'ব পাৰিব সঁচা কঠীয়া কোৱা মানুহবিলাকে সমাজত মূৰ তুলি কথা ক'ব পাৰে মিছা কথা কোৱাবিলাক তললৈ মূৰ কৰি থাকে কাৰণ ধৰা পৰা ভয় থাকে মিছা কথা কোৱা মানুহে কেতিয়াও মূৰ তুলি কথা ক'ব সাহসেৰে নোৱাৰে অহিংসা সত্যম অস্তেয় লোকৰ বস্তু চুৰ কৰিব নাপায় মোহ কৰিব নাপায় আমাৰ বহুতে লোকৰ বস্তু চুৰ কৰে মোহ কৰে আপোনালোকৰ ফালে ইয়াত কেনেকুৱা নাজানো আমাৰ ঠায়ে আমাৰ ঠালে এনেকৈ ভাগৱত ব্যাখ্যা নামঘৰত বা কোনোবা গৃহস্থী ঘৰতে যদি আহি পেলাই ভকতে যোৱাকালি কিনি অনা চেণ্ডেলযোৰ বা জোতাযোৰ যদি আনি বাহিৰত থৈ পেলাই ভাগৱত শুনি থাকে ভাগৱতৰ সামৰণি পিছত ঘূৰি গৈ পেলাই যোৱাকালি কিনি অনাযোৰৰ ঠাইত পুৰণা এযোৰ থৈ নতুনযোৰ লৈ যায় এনেকুৱা অভ্যাস যদি কাৰোবাৰ আছে এৰিব দেই ল'ৰা ছোৱালীয়ে কিবা নাজানি পেলাই যদি কৰে মাক বাপেকৰ চকুত পৰিলে আপোনালোকে পাৰিলে সেই চেণ্ডেল জোতাযোৰ কাৰ পৰা আনিছিলে ভুলক্ৰমে আনিলে বুলি কৈ হ'লেও ঘূৰাই দিবলৈ যত্ন কৰিব ৰাখিব পাৰিব কিন্তু আপোনাৰ অপকাৰ হ'ব ভগৱানে কৈছে তই কাৰ চেণ্ডেল চুৰ কৰি নিলি মই যোৱাকালি কিনি আনিছিলোঁহে পিন্ধিবলৈ নাপালোঁৱেই তই লৈ গ'লি বাৰু নে যা কেইদিনমান পিন্ধগে পিছে তোৰ আকস্মিক দুৰ্ঘটনাৰ দ্বাৰা তোৰ ভৰিখন ভাঙি কেইবাযোৰ চেণ্ডেলৰ পইচা তোমাক মই ডাক্তৰক দিব লাগিব না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌঠি শ্ৰদ্ধেয়পি অৱশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাস আপুনি বেয়া কাম কৰি পৰদ্ৰব্য চুৰ কৰি আপুনি কেতিয়াও সুখেৰে থাকিব নিদিয়ে ভগৱানে আপুনি কাৰোবাক ঠগিলে আপোনাক আনৰ দ্বাৰা ঠগক ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ কাৰোবাক অন্যায় কৰিলে আনৰ দ্বাৰা আপোনাক অন্যায় কৰিব কাৰোবাৰ বস্তু চুৰ কৰিলে আপোনাৰ বস্তু আনৰ দ্বাৰা চুৰ কৰিব ইত্যাদি ইত্যাদি অস্তেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰক শৰীৰ সুস্থ হ'ব শৰীৰৰ লাৱণ্য বৃদ্ধি পাব আয়ুস বাঢ়িব স্মৃতি শক্তি বৃদ্ধি হ'ব আগৰ ঋষিমুনিসকলে ব্ৰহ্মচৰ্য পালন কৰি পৰমায়ুস বৃদ্ধি কৰিছিলে এই জ্ঞানটো আমাক লাগিব ব্ৰহ্মচৰ্য অসহংগ্ৰহ আৱশ্যকতকৈ বেছি বিচাৰিব নালাগে বেদৰ মতে কিন্তু আজি আমাৰ বহুত কোৱালিফাইড মানুহে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে বেদৰ এই দৰ্শনটো নজনাৰ কাৰণে আৱশ্যকতকৈ বেছি বিচাৰি ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে কোনোবাই চাকৰি নিলম্বন হ'ব লগা হৈছে এই কথা ভাগৱতে কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়া আপোনাৰ মনটো যদি লোভৰ বশৱৰ্তী হৈ যায় পৰদ্ৰব্যৰ প্ৰতি আসক্ত হৈ যায় আপোনাৰ জীৱন কেতিয়াও সুখী হ'ব নোৱাৰে যাৰ মনটো অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ অসুখ
যাৰ মনটো অসন্তোষীয়া তলৈকৰ সম্পত্তিও তাক সুখ দিব নোৱাৰে। উপায় কি হ'ব? আমাৰ ভাগৱতে উপায় দিছে। যেহি পাৱে তাতে মহাতুষ্ট हुए মন, তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনৈক্ষণ। পূৰ্বজন্মৰ পুণ্য ফলে ভগৱন্তই আপোনাক এই 2 নম্বৰ কোঁৱৰ গাঁও য'ত ৰাখিছে, যি কৰিবলৈ দিছে, কৰ্ম কৰি যিটো ফল পাইছে, ভকতিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম। সকলো সময়তে যাতে আমি ঈশ্বৰত ভক্তি কৰি, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বৃদ্ধি কৰিব। আৰু যদি এই তথ্য নাজানে আপোনাৰ জীৱনলৈ প্ৰতিকূল অৱস্থা নাহে। যাৰ কাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰি যি দিছে, আমি তাতেই সন্তুষ্ট থাকিব লাগিব, নহ'লে আমাৰ বিপদ নামি আহিব। অসংগ্ৰহ। কাৰণ আমাৰ সকলোৰে শৰীৰতে বলীয়া শিয়াল কুকুৰৰ তেজ আছে বুলি এজন দাৰ্শনিক পণ্ডিতে কৈছে। দি ব্লাড অফ ৱাইল্ড এনিমেল always the man. When we get what we need, it remains in our control. When we get more than we want, it is out of control. আপুনি আৱশ্যকতকৈ বেছি বিচাৰিলে বলীয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যাব। আজি আমাৰ সমাজত অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণত কোনবিলাক লোক ব্যস্ত হৈছে? যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে, আনৰো অনিষ্ট কৰিছে, নিজেও গৈ পেলাই কাৰোবাৰ হাতত কেতিয়াবা জীৱনটো এৰিব লগা হৈছে। গতিকে আমি যাতে তেনেকুৱা অৱস্থালৈ আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ উঠি অহা প্ৰজন্ম যাতে যাব লগা নহয়, তাৰ কাৰণে এই ভাগৱতৰ দৰ্শনেদি আমি তেওঁলোকক সংস্কাৰ কৰিব লাগিব। শৰীৰৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। পৰিশ্ৰমটো শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে কৰিব লাগে, আনক দেখুৱাবৰ কাৰণে নহয়। আৰু কৰোঁতে কেনেকৈ কৰিব লাগে? ব্ৰজৰ গোপীবিলাকৰ দৰে, হাতে গীতকাম, মুখে ৰাম নাম। বোৱাৰীজনীয়ে চোতালো সাৰি আছে, বৰগীতো গাই আছে। চোতালো চফা হ'ব, হৃদয় চফা হ'ব। এজনীয়ে কাঁহী বাতিও ধুই আছে, ঘোষাও গাই আছে। কাঁহী বাতিও চফা হ'ব, হৃদয় চফা। এজনীয়ে কাপোৰত চাবোনো দি আছে, দিহানামো গাই আছে। এই ধৰণে আমাৰ মতা মানুহেই হওক বা মাইকী মানুহে, জীৱৰ মতা মাইকী নাই, সেইকাৰণে গোপী বুলি কৈছে। আজি আমি চব গোপী হৈ আছোঁ দেই। গোপদে বেদ, বেদ মানে জ্ঞান। কি জ্ঞান? ঈশ্বৰৰ জ্ঞান। আমি এতিয়া ঈশ্বৰৰ জ্ঞান পি মানে পাণ কৰি আছোঁ। আমি এতিয়া গুণত গোপী হৈ আছোঁ। গতিকে ঈশ্বৰৰ গুণ নাম লৈ যিবিলাক মানুহে কাম কৰিব, তেওঁলোকৰ ভাগৰ নালাগে, মন আনন্দত থাকিব, কাৰো প্ৰতি আক্ষেপ, জেদ এইবিলাক ভাৱে ক্ৰিয়া কৰিব নোৱাৰিব। এই নিদৰ্শনেৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ। গতিকে অসংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগিব। আজি আমাৰ ইন্দ্ৰিয়ক সংযম কৰিব নোৱাৰাৰ কাৰণে বহুত উঠি অহা প্ৰজন্ম বিপদগামী হৈছে। আধা বয়সতে আমাৰ মাজৰ পৰা গুচি গৈছে। ভগৱানে কিন্তু চবকে 100 বছৰে দিছে, কিন্তু তেওঁলোকে মনৰ অধীন হৈ গৈছে। মনে পাপ কৰে যায় লাগয় জীৱন। মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি নাখাবলগীয়া খাই, নকৰিবলগীয়া কাম কৰি, নাযাবলগীয়া ঠাইলৈ গৈ শৰীৰলৈ বিকাৰ নমাই আনিছে, আয়ুস কমাইছে। গতিকে সেইকাৰণে আমাৰ ভাগৱতে কৈছে, মনে পাপ কৰে যায় লাগয় জীৱন। আমি 84 জুন আমাৰ নৰক এইখন দেহতে ভোগ কৰিব লাগিব। কাৰ কাৰণে? মনৰ কাৰণে। আমি মনৰ কবলত পৰি যাতে কাম কৰিব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনি ল'ব লাগিব। অৰ্জুনক কৈছে, সখা তুমি জীৱশ্ৰেষ্ঠ মানুহ, কিন্তু মনক সংযম কৰিবা, ইন্দ্ৰিয়ক দমন কৰিবা, অন্যথা আহিল কণা গ'ল কণা হ'ল। মানুহৰ জন্ম পায়ো আমাৰ জীৱনটো ধ্বংস হৈ যাব, নষ্ট হৈ যাব। প্ৰস্তাৱটো শুনি অৰ্জুনে প্ৰতিবাদ কৰিছে, কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক দমন কৰি? প্ৰভু, মই তোমাৰ এই প্ৰস্তাৱটো মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি পেলাই কৈছে,
কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয় অভ্যাসতে ইন্দ্ৰী বৈশ আপুনি ভয় নকৰিবা অভ্যাস। আজি আপোনালোকে অহাৰ পৰা কঠখনত বহি আছে, ঘৰত অকলে ইমান সময় এনেকৈ কঠ এখনত বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰিলে। কোনে বহুৱাইছে আপোনালোক? কিয় বহিছে? আমাৰ বেদে কৈছে চ পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক ইয়াত বহি থকা সকলোৱে ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা অনুৰাগ আগ্ৰহ লৈ পেলাই বহি আছে। এই আগ্ৰহেৰে যদি আমি জীৱনটো আগুৱাই নিব পাৰোঁ তেতিয়া আমাৰ 6টা প্ৰমোচন হ'ব দেই। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত তাক ক্ৰমটো কৈছে কি বুলি? আগ্ৰহ, ৰতি, তৃতি, ভক্তি, শান্তি, মুক্তি। 6 নম্বৰত মুক্তি হৈ যাব আমাৰ মুক্তি। আমাৰ জীৱটোক মুক্তি দিবলৈ হ'লে এই ক্ৰমত আমি জীৱনশৈলী আগুৱাই নিব লাগিব। শ্ৰদ্ধা সহকাৰে ঈশ্বৰৰ কথা ক'ব লাগিব, শুনিব লাগিব, গাব লাগিব। ৰথ হৈ যাব। ৰথ হোৱাৰ লগে লগে প্ৰীতি, প্ৰেম, ভাল লগা ভাৱ এটা আহি যাব। ভাল লগা ভাৱটো যদি আপোনাৰ মনলৈ আহি গ'ল তেতিয়া জানিব ভক্তি আপোনাৰ ঘৰলৈ আহিব। আৰু ভক্তি যেতিয়া আহিব তেতিয়া জীৱই শান্তি পাব, আৰু শান্তি পোৱা জীৱই মুক্তি লাভ কৰিব। আৰু একেটা কথাকে অৰ্জুনক কৈছে, শৰীৰত চাহি শ্ৰেষ্ঠ জাত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলোঁ তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক, আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ। হে অৰ্জুন, তোমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ। 10 ইন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, দেহটোতকৈ শ্ৰেষ্ঠ। এই 10 ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ। মনে আহিবলৈ ক'লেহে আপুনি ইয়ালৈ আহিব পাৰে। 10টা ইন্দ্ৰিয় ভাল হৈ থাকিলেও মনে যদি কয় নাই নাই এতিয়া ভাগৱত শুনিলে বহুত ক্ষতি হ'ব, ঘৰৰ কাম বহুত নষ্ট হৈ যাব, নোৱাৰোঁ যাব, এইবুলি যদি মনে নাহোঁ বুলি কয় আপোনাৰ 10টা ইন্দ্ৰিয় ভাল হৈ থাকিলেও আহিব। মনে আহিম বুলি কোৱাৰ লগে লগে আপোনালোক আহি গ'ল। কিন্তু মন ইমান চঞ্চল যে আপোনাৰ অহাৰ পিছতো আকৌ ঘৰত এৰি থৈ অহা কামকেইটা, ল'ৰা ছোৱালীকেইটাৰ কথা, ব্যৱসায়ৰ কথা, কিবা বিভিন্ন ধৰণৰ বিষয়ৰ কথা মনে ভাবি থাকে। তেতিয়া বুদ্ধি নামৰ শক্তিটোৱে মনক ক'বলৈ, এই মন, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে ধন ধান টকা পইচা, পকা ঘৰ দুৱাৰ, পৰিয়ালবৰ্গ পোহপাল দিয়া, ইন্দ্ৰিয় সুখভোগৰ কথা ভাবি থাকোঁতেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে মাত্ৰ আলোচনা। আজি কিমান ভাগ্যৰ মূৰত সাধুৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় এটা সুযোগ পাইছোঁ, তই অকণমান ধৈৰ্য ধৰ। এই বুলি মনক সংযম কৰি যদি আত্মাত ৰাখিব পাৰে। আত্মা ক'ত আছে? এতিয়া পাঠকে পঢ়ি যোৱা প্ৰতিটো পদ আৰু বাক্যত আত্মা সোমাই আছে। উদ্ধৱক যাবৰ সময়ত সেই কথাটোকে কৈছে, তুমি চিন্তা নকৰিবা উদ্ধৱ, প্ৰয়াণৰ পিছতো মই তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতে নৈৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি পাঠ কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, তোমাৰ পাপবিলাক মই নাইকিয়া কৰি দিম। আৰু পাপৰ সংজ্ঞা মই অলপ আগতে দিছোঁ। কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এই ভাৱৰ পৰা আমাৰ মনটো যেতিয়ালৈকে মুক্ত কৰিব নোৱাৰিম তেতিয়ালৈকে আপুনি জন্মচক্ৰতে অহা যোৱা কৰি থাকিব। গতিকে জন্মৰহিত পথলৈ ভাগৱতৰ বিনা আমাক আনে উত্তৰণ ঘটাব নোৱাৰে। এই কথা ক'লে ইয়াৰ পিছৰ পদে কি কৈছে আমি